মই দিব নোৱাৰো বুলি কৈছো মুঠতে কোনো কাৰণত মই কাপোৰ দিব নোৱাৰো মোক লাগিব বুলি কৈছো লাগিবই তোমাক লাগিব বুলি ক'লে মই দিব নোৱাৰিম নহয় যিকোনো অনুষ্ঠান আহিলে তোমাক খালি কাপোৰ লাগে মই দিব পাৰিম কেনেকে মই এখন দোকানহে চলাও সেই দোকানৰ উপাৰ্জনেৰে মই ইমানখিনি তোমাক দায়িত্ব ল'ব নোৱাৰিম নহয় তুমি কি কৰা মই মুঠতে কোনো কাৰণত তোমাক এতিয়া নতুন কাপোৰ দিবৰ ক্ষমতা মোৰ নাই এটো বাৰ্ডলে মাৰি থৈ গৈছে নহয় বাৰ্ডলে কি কাপোৰ পিন্ধিবা বাৰ্থডেত লাগিব কাৰোবাৰ ঘৰত বিয়া হলে লাগিব বিহুত লাগিব পূজাত লাগিব মানে কি বছৰটোত কিমানটা উৎসৱ আহিব প্ৰতিটো উৎসৱত তোমাক কাপোৰ দিব লাগিব দিব লাগিব নহয় পিন্ধি যাম এতিয়া শুনা তোমাৰ যদি কাপোৰ নাই তেতিয়াহলে তুমি বাৰ্থডেত যাব নালাগে সিধা কথা মুঠৰ ওপৰত মই কাপোৰ দিব নোৱাৰো তুমি যি কৰা মই এটা দেৰি কৰিব নোৱাৰো মোৰ দোকান খোলাৰ সময় হৈ গল ওচৰৰ গোটেই দোকান খুলিলে গতিকে এনেকে মই ঘৰত থাকি পেলাই মোৰ উপাৰ্জনৰ ৰাস্তাটো মই বন্ধ কৰিব নোৱাৰো মোক লাগিব কৈছো নহয় লাগিবই তুমি নাযাবা যদি তুমি সঁচাই কাপোৰ অভাৱত তুমি জন্মদিন খাবলৈ যাব নোৱাৰা নালাগে তুমি যাব তোমাক বেয়া পাব এদিনৰ কাৰণে তাতকৈ বেছিটো একো নহয় নহয় আপুনি মানে কি কৈছে মই কি কৈছো তুমিতো বুজি পাইছা মই অসমীয়াতে কৈ আছো তুমি নুবুজাৰ কোনো কথা নাই ন মুঠৰ ওপৰত মই কাপোৰ দিব নোৱাৰো মোক লাগিব কৈছো লাগিবই মোৰো স্পষ্ট কথাটো শুনা যে মই তোমাক এতিয়া কোনো কাৰণত কাপোৰ দিব নোৱাৰো তুমি ইয়াত কিবা কান্দি থাকা ঘৰত বহি পেলাই ভাত নোখোৱাকে থাকা এইটো তোমাৰ কথা মোৰ তাত ক'ব লগা একো নাই মুঠৰ ওপৰত মই ইমানখিনি দায়িত্ব ল'ব নোৱাৰো অন্যান্য বহুত খৰচ আছে ন ঘৰখনত অকল কাপোৰ কিনি থাকিলে নহ'ব ন বহুত খৰচ আছে তুমি কেনেকে বুজিবা ঘৰত থকা মানুহ আমি বাহিৰত যিখিনি উপাৰ্জন কৰো তেওঁলোকে বুজো মোক বেছি দামী কাপোৰ নালাগে নহয় মোক কাপোৰ যে আনি দিয়ক খালি মই বাৰ্থডেটো খাই আহো যি কাপোৰেই হওক পইচাটো লাগিবই না সেই পইচাটো আহিব ক'ৰ পৰা সেইটো আগতে চিন্তা কৰি ল'ব বুজি পাইছা গতিকে মই তোমাক এতিয়া কোনো কাৰণত কাপোৰ দিব নোৱাৰো তুমি যি কৰা কৰি থাকা তোমাৰ খুচি মোক লাগিবই কাপোৰ নাই মই নোৱাৰিম দিব শুনিছে কোৱা আপুনি ইয়াত বহি আছে ইফালে ভিতৰত পুত্ৰ বোৱাৰী যি কাজিয়া কিহৰ কাজিয়া আপুনি হবলা গম নাপায় নাই মই অকণ শুনিছো লৈ লাগিছে আৰু সেইটোহে নাজানো কি লৈ লাগিছে সেই কোনোবা এটা আহি কিবা এটা নিমন্ত্ৰণ দিবহে লাগে তাইক কাপোৰৰ প্ৰয়োজন হৈয়ে যায় গোসাঁই তাইৰ কাপোৰৰ অভাৱ পৰিছে নেকি সিজোৰৰ পিছত সিজোৰৰ পিছত সিজোৰ পিন্ধিয়ে থাকে দেখোন এতিয়া খালি সেয়া ভিতৰত কাপোৰহে কৈ আছে হয় নেকি কাপোৰ লৈ লাগিছে এই সিদিনাখন যে সেই নয়নে আহি মাতি থৈ গৈছিল এই পিতেকৰ বাৰ্থডেলে এতিয়া চাগে তাই পিন্ধি যাবলৈ আকৌ নতুন কাপোৰ এযোৰৰ প্ৰয়োজন হ'ল আকৌ সেইকাৰণে চাগে লাগিছে দেখিছানে কাৰবাৰটো সামান্য দোকান এখন দি পেলাই যেনে তেনে চলি আছে এতিয়া তাইক আকৌ নতুন কাপোৰ লগা হ'ল আপুনি চাবচোন এই গাঁৱত যে সকাম এটা হলেও সেই দুইটা খুট খাটকে লাগে কাপোৰ এযোৰ আনেগৈ নহয় মই দেখো নহয় প্ৰত্যেক দিনাই দেখো এযোৰ নতুন কাপোৰ সিদিনা গোলপীয়া ৰঙৰ এযোৰ পিন্ধি গৈছে নহয় দেখিছো নহয় সেইযোৰ কেতিয়া কিনিলে আপোনাক কব ঠগহে আপুনি এইবিলাক কথা এনেকে হলে ল'ৰাটো তেজ খাবহি খাবতো সেই মাকৰ ঘৰলৈ যোৱা পৰ্যন্ত কাপোৰ এই যেবাৰ যায় সেইবাৰ কাপোৰ কিনে আকৌ তাপা ঘূৰি আহি কি কৈছানে এইযোৰ মায়ে দিছে এইযোৰ দাদাই দিছে ইমান মিছা কথা কয় ককায়েকে খুৰা ঘৰতে দিবলৈ পইচা পৰি আছে দেখিছা এনেকে হলে ঘৰখন চলিব নে বাৰু ল'ৰাটো তেজ খাইছে তাই হয় দিয়া আমি যে কি ছোৱালী এজনী বিয়া পাতালো নহয় ল'ৰাটো তেজ খালো আমি একদম শান্তি নাইকিয়া কৰি থাকে ল'ৰাটো আজি এটা বস্তু কাইলেও এটা বস্তু এই মুখত ঘনা বস্তু বিলাকতো আছে আপুনি দেখিছেনে তাই বস্তু আনি সি তত নাপায় তাকেইতো তুমি এটা কাম কৰাচোন শুনা গেচোন কি লৈ লাগিছে কেনেকে কি কৰিব পাৰি তুমি অকণ বুজোৱাগে যোৱা আপুনি বহক ঠিক আছে যোৱা খাই দিলে আৰু এই বোৱাৰীজনীক কি চাই যে বিয়া পাতাই আনিলো নহয় ল'ৰাটো তেজটো খাবলৈ লৈ আছে তাই তেজ খাবলৈ বাকী আছে তাই বোৱাৰী তোমালোক দুইটা অনাবতে কি কাজিয়া লাগি থকা হে এখনৰ কাপোৰ এযোৰ আনি দিবলৈ কৈছিলো মই আজি বাৰ্থডে আছে নহয় মাতি থৈ কৈছিল যে আপুনি পাহৰিলে নেকি বোপাই সেই বাৰ্থডেটো হ'ল বুলিয়ে তোমাক কাপোৰ এযোৰৰ প্ৰয়োজন হ'ল নে তোৰ বাৰ্থডেলৈ যাবলৈ বোলে কাপোৰযোৰ নালাগিব নেকি মই কি পিন্ধি যাম তোমাৰ আৰু কাপোৰ নাই
কাপোৰ ক'ত আছে মোৰ নতুন কাপোৰ নাই চোন এই বাৰ্থডে বুলি কাপোৰ সকাম এটা বুলি কাপোৰ বিয়া এখন বুলি কাপোৰ এনেকেতো তুমি কাপোৰ লৈয়ে থাকা এই অকণমান ল'ৰাটো বুজি পোৱাচোন সি সৰু দোকানখন দি পেলাই ঘৰখন কেনেকে পুহি আছে তাৰপিছত তুমি যদি অনবৰতে কাপোৰ বিচাৰি থাকা সি ক'ৰ পৰা কাপোৰ দিব বাৰু কোৱাচোন বিয়া পাতিছে যেতিয়া কাপোৰ দিবই লাগিব মই যেতিয়া বিচাৰিছো যেতিয়া দিব নোৱাৰে যদি কিহৰ গেটটো হৈছে উপায় তুমি তেনেকে কৈছা তুমিতো তাক বুজি পাব লাগে অনবৰতে যদি কাপোৰ খুজিয়ে থাকা তেতিয়াহ'লে তোমাৰ এই গডৰেজত যে আছে কাপোৰবিলাক কি কৰিবলৈ আছে সেইবিলাকতো পিন্ধি যাব পাৰা পিন্ধিয়ে আছো সেইবোৰ পুৰণা হ'ল মোক এতিয়া নতুন কাপোৰযোৰ লাগে এই নতুন কাপোৰযোৰ পিন্ধি গ'লেহে মানুহ বুলি ক'ব সেই পুৰণা কাপোৰ পিন্ধি গ'লে মানুহ বুলি নকয় এই আমি অত যুগ হ'ল এই বছৰটোত এযোৰ কাপোৰে কিনো সেই কাপোৰে আমাৰ চলি যায় কিন্তু তথাপিতো আমি এনেকুৱা নকৰো যে কাপোৰ লাগিব কাপোৰ লাগিব কাপোৰ লাগিবকে এতিয়া বাৰ্থডে ইমান মানুহ আহিব কিমান ধুনীয়া পেণ্ডেল দিছে বাৰ্থডে পুৰণা কাপোৰযোৰ পিন্ধি যাম নেকি কওকচোন মোৰতো আকৌ ধুনীয়া হৈ যাবলৈ মন যায় সেয়া কাপোৰ পিন্ধি গ'লেওতো হ'ব যি কাপোৰ আছে সেই বোলে ল'ৰাটোক তুমি ইমান আমনি কৰি নাথাকিবাচোন ইযোৰৰ পিছত সিযোৰ কাপোৰ কিনি সিটো ভাগৰি পৰিছে জ্বলেকে মাতে মানুহে মাতিলে বুলি কাপোৰ ল'ব লাগে নে আমাকোতো মাতে আমিতো দেখোন তেনেকে হেৰি নকৰো ইমান আপোনাৰ ল'ৰাক মই ইমান দামী কাপোৰ বিচৰা নহয় সামান্য কাপোৰযোৰ দিবলৈ কৈছো তাতে যে ইমান কথা কৈছে আপুনি আপোনাৰ দিন গ'ল বুজিছে এতিয়া মডাৰ্ণ যুগ চলি আছে আপুনি কি জানিব এইবিলাক কথা তাই মোক আজি এনেকে কথা ক'লে ইযোৰৰ পিছত সিযোৰ কাপোৰ লৈয়ে থাকে তথাপিতো সেই কথাটো কওঁতে তাই এনেকে কথা ক'ব পাৰি নে হয় দে শুনিছে শুনিছো মই চব শুনি আছো বোৱাৰীয়ে কি ক'লে তাকে এযোৰ কাপোৰৰ কাৰণে তাই মোক কি কৈ থৈ গ'ল ইমান কাপোৰ আছে তাইক আকৌ কাপোৰ লাগে কেনেকুৱা বোৱাৰীহে সেই ল'ৰাটো কেনেকে ক'লে দেখিছে মই ভিতৰৰ পৰা চব শুনি আছো নহয় মোৰতো ইয়াৰ পৰা শুনি আছো চব শুনি আছো চাই আছো তাই বাৰু ঘৰখন ওপৰলে তুলি ধৰিব নে নাই তললে নিব বাৰু কওকচোন এই ধ্বংস কৰিবলৈ ওলাইছে মই গম পাইছো নহয় মই ইমান বুজাইছো যে তোমাৰ যিখিনি কাপোৰ আছে সেইখিনি পিন্ধি গ'লে নহয় জানো এই প্ৰতিটো অনুষ্ঠান প্ৰতিটো কিবা কিবি হলে তুমি যে কাপোৰ এযোৰ কিনিব লাগে কিমান টকাৰ প্ৰয়োজন হয় এই ল'ৰাটোৱে ইমান কষ্ট কৰে দিনটো দোকানখনত বহি সেই সন্ধিয়া সময়ত আহি সোমাই তাই সেই কথাখিনি বুজি পাব নালাগে বাৰু কওকচোন সেইটোৱেতো কথা তাই বুজি পোৱা হলে এনেকে নকয় এইজনী কি খাই তুলিছিল মানে মাক দেউতাকে মই নাজানো আৰু দেই হয় দিয়ক তাই মোকে দেখিতো এইবিলাক শিকিব লাগে মই কৈছো আমি বছৰত এযোৰ কাপোৰ কিনো এই কোনোবা বছৰত নিকিনোৱে এই যি সোপা আছে সেই সোপাই পিন্ধি কৰি থাকো এই হ'ল বুলিয়েনো মানুহ ইমান একে খৰচী হ'ব লাগে নে নিজৰ খৰচটোৰ কথা চাইহে হেৰি কৰিব লাগে মানুহে সেইখিনি বুজি পাব লাগিছিল নাপায় যে কি কৰিবা এতিয়া তাইক বুজালেও নুবুজে কি হ'ব বাৰু কওকচোন বাৰু তুমি এটা কাম কৰা কি তাইক অকণ বুজাওঁগৈ ব'লাচোন মই নোৱাৰো মাতিব দেখা নাই কেনেকে কেঙি মাৰি থৈ গৈছে দেখিছো মই তাই এই দমভালি কমাব লাগিব মই আছো নহয় তুমি কিয় চিন্তা কৰিছা মই কম ব'লা আহাচোন তাইক চাই লওক তেতিয়াহ'লে তাইক মই এতিয়াই বুজাম মাতা মই বুজাই দিম বোৱাৰী এইপিনে আহাচোন কি হ'ল কিয় এনেকে চিঞৰি আছে বোৱাৰী তুমি বোলে বাৰ্থডে খাবলৈ যাব আকৌ নতুন কাপোৰ লগা হৈছে সি ল'ৰাটোৱে ক'ৰ পৰা দিব বাৰু তাৰ ইনকমটো তুমি দেখা নাই সি ক'ৰ পৰা দিব সিদিনা এখন বিয়া গৈছে তাতো তুমি নতুন কাপোৰ লৈছা আজি আকৌ এই বাৰ্থডেটো খাবলৈ যোৱা তাতো তোমাক নতুন কাপোৰ লাগে এইটো কেনেকুৱা কথা লাগিবতো আপুনি এইবিলাক কথা ক'লে নহ'ব নহয় মোক নতুন কাপোৰ লাগিবতো আপুনি কি জানিব ষ্টেণ্ডাৰ্ড কথা এই বাৰ্থডেখনত যে কিমান ধনী ধনী মানুহ আহিব আপুনি কি জানিব তাত যে মই পুৰণা কাপোৰযোৰ পিন্ধি গ'লে মোৰ ষ্টেণ্ডাৰ্ড থাকিব জানো এতিয়া মডাৰ্ণ যুগত এতিয়া আমাক নতুন কাপোৰ লাগিবই আপুনি সেইবিলাক কি জানে আপোনাৰ এই চুৰিয়া পিন্ধি পাঞ্জাবী পিন্ধি থাকোঁতেই দিন গ'ল বোৱাৰী আপুনি এযোৰ পিন্ধি গোটেই সকাম বাৰ্থডে চব খালে কিন্তু আমাৰ এতিয়া নহ'ব আমাক নতুন কাপোৰ লাগিব এতিয়া মডাৰ্ণ যুগ চলি আছে আপুনি গম পাইছেনে সেইবিলাক তুমি এনে কি কৈছা ৰ'বাচোন বাৰু তুমি বাৰ্থডেটো খাবলৈ গ'লা নতুন কাপোৰ এযোৰ পিন্ধি গ'লা এই ধনী মানুহৰ লগত ষ্টেণ্ডাৰ্ড মিলাই কিন্তু সেই ষ্টেণ্ডাৰ্ডটো তোমাৰ কিমান সময় থাকিলে সেই যিকণ সময় তেওঁলোকৰ ঘৰত খালা সেইখিনি সময়হে থাকিলে সেইটো ক্ষণস্থায়ীহে কিন্তু তোমাৰ ঘৰখন যে যিটো ষ্টেণ্ডাৰ্ডত আছে সেইটো তুমি ওপৰলৈ উঠাব
জানো ঘৰখনত সেই কাপোৰযোৰ কিনাৰ কাৰণে কিমানখিনি অশান্তি হ'ল তোমাৰতো সেই ধনী মানুহৰ ষ্টেণ্ডাৰ্ডৰ লগত ঘৰখন নিমিলিলে তুমি তোমাৰ ষ্টেণ্ডাৰ্ডত থাকা এই লোকৰ ষ্টেণ্ডাৰ্ডৰ লগত তোমাকো তুলনা নকৰিবা আৰু আমাকো তুলনা নকৰিবা আমাৰ ঘৰখন যেনেকুৱা আমাক সেইমতে থাকিবলৈ দিয়া আৰু তুমিও থাকা গম পাইছানে নহ'লে আমি তেওঁলোকৰ লগত মিলিবলৈ গ'লে নহ'ব নহয় আমাৰ কিমানখিনি উপাৰ্জন আছেনো ল'ৰা কিমানখিনি উপাৰ্জন কৰে সেইটো ষ্টেণ্ডাৰ্ডতে আমাক থাকিবলৈ দিয়াচোন তুমিও থাকিবলৈ শিকাচোন মানুহে আমাক কেতিয়াও মানুহ বুলি ক'ব দিয়াচোন শুনিছে বলক বলক মায়ে দেখোন যিখিনি কথা কৈছে ঠিকেই কৈছে মই দেখোন এনেকৈ কাপোৰ কানি লৈ থাকিলে আমাৰ ঘৰখন কেনেকৈ চলিব নহ'লে হয় দে মই ঘৰখনৰ কথা চিন্তা কৰিব লাগে এইবিলাক পাৰ্টি বিয়া এইবিলাক কথা চিন্তা কৰিলে মোৰ নহ'ব নহয় ঠিকেই কৈছে মায়ে যিখিনি কৈছে